মৰিগাঁও জিলাৰ মিকিৰভাটা থানাৰ অন্তৰ্গত বৰবৰীত চাঞ্চল্যকৰ ঘটনা। উলংগ অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। মৰিগাঁও জিলাৰ মিকিৰভাটা থানাৰ অন্তৰ্গত বৰবৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এটা পুখুৰীত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত হোৱা নাই। কোনো দুষ্ট চক্ৰই অপকৰ্ম কৰি পুখুৰীত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তাৰমানে আমি ৰাতিপুৱা 5:30মান বজাত আমি খবৰ এটা পালোঁ যে এই ওচৰৰে পুখুৰী এটাত মৃতদেহ এটা পৰি আছে, আৰু সেই খবৰ পোৱা মাত্ৰেই আমাৰ কালিকাজিৰি ৰাইজ আৰু সুখদল বৰবৰী ৰাইজ আহি পেলাই আমি প্ৰত্যক্ষদৰ্শী হিচাপে দেখা পালোঁ। দেখো এই যে যিখন পুখুৰী দেখা পাইছে, এই পুখুৰীতেই সেই চুকটোতে মহিলাগৰাকী পৰি থকা আমি মানে এতিয়া সম্পূৰ্ণ হৈছে। আগতে আমি ছোৱালী বুলি ভাবিছিলোঁ, কিন্তু ছোৱালী নহয়, মহিলা। এতিয়ালৈও মানে মহিলাগৰাকী চিনাক্ত হোৱা নাই। এতিয়া আমি ভাবিছোঁ খুব সম্ভৱ দুষ্ট চক্ৰই এই এখেতক কিবা অপকৰ্ম কৰিবও পাৰে, যিহেতুকে উলংগ অৱস্থাত, সম্পূৰ্ণভাৱে নগ্ন অৱস্থাত তেখেতক এই পুখুৰীৰ মাজত পেলাই দিছে, পৰি আছে। আৰু ইতিমধ্যে আমাৰ প্ৰশাসনৰ বিষয়াসকল আহিছে, উচ্চপদস্থ বিষয়াসকল ইতিমধ্যে আহিব আৰু তদন্ত কৰি আমি ৰাইজে এইটোৱেই আমি বিচাৰিছোঁ যে আমি যিহেতুকে বৰবৰী আৰু কালিকাজিৰ মাজত হিন্দু মুছলমানৰ এটা মিলা প্ৰীতিৰে আমি বসবাস কৰি আছোঁ, যাতে ইয়াত কোনো বিশৃংখলৰ কোনো সৃষ্টি যাতে নহয়, যাতে দোষীক উচিত মানে চিনাক্ত কৰি দৃষ্টান্তমূলক যিটো শাস্তি প্ৰদান কৰিব লাগে, সেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে দ্বিতীয়বাৰত এনেকুৱা কাম কৰিবলৈ যাতে হাজাৰবাৰ তেখেতসকলে চিন্তা কৰিব লাগে। গতিকে সেইটোৱে আমি ৰাইজে কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।